বহিষ্কাৰ কৰিলে তাৰ দাবী আমাক দিবই লাগিব। আমি মৌলিক অধিকাৰ ক্ষুণ্ণ কৰিলো, আমি মৌলিক অধিকাৰ আমাক লাগিবই লাগিব। আমাক ভোট দিয়াৰ ব্যৱস্থা কৰি দিবই লাগিব। আজি আমি মৌলিক অধিকাৰৰ কাৰণে বঞ্চিত কোনে কৰিলে তাক বিচাৰ ল'বই লাগিব। দিয়াৰ অধিকাৰ দিবই লাগিব। সেইটো খুব ডাঙৰ বিসংগতি এটা থাকি গৈছে। জেগাই যিটো অঞ্চলৰ বাঘবাৰী সেই অঞ্চলৰ ৰাইজ আহিছিলে আমাৰ ওচৰলৈ, কিন্তু সেইখিনি ৰাইজ আচলতে আগতে ডিলিমিটেশ্যন আগতে তেওঁলোক গুইজান ডেভেলপমেণ্ট ব্লক, এতিয়া বৰ্তমান মাকুম সমষ্টিৰ অন্তৰ্ভুক্ত আছিলে। কিন্তু ডিলিমিটেশ্যনৰ পাছত সেই হ'ল ডিব্ৰুগড় অন্তৰ্ভুক্ত হ'ল। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বেলিকা লোকসভাত তেওঁলোকে ভোট দিছে, কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বেলিকা তেওঁলোকৰ অসুবিধাটো হৈ গ'ল যে পঞ্চায়তত তেওঁলোকৰ গুইজান ব্লকত তেওঁলোকক পানীতোলা পঞ্চায়তত সাঙুৰি নল'লে, আৰু এইফালে পানীতোলা ব্লক জেৰাই পঞ্চায়তত তেওঁলোকে সাঙুৰি নল'লে। আৰু সেই কথাখিনি তেওঁলোকে ভোটাৰ তালিকাসমূহ যেতিয়া প্ৰকাশ পাইছিলে, ভোটাৰ তালিকাৰ বাদ বিবাদ বা আপত্তি যেতিয়া দেখুৱাবলৈ কোৱা হৈছে, তেওঁলোকে নাচালে আৰু নজনালে কথাটো, যিটো কাৰণত অফিচিয়েলি গোটেই কথাটো থাকি গ'ল। আৰু যি সময়ত তেওঁলোকে গম পাইছে বা আমাক অৱগত কৰাইছে, সেই সময়ত ভোটাৰ তালিকা চূড়ান্ত ভোটাৰ তালিকা পঞ্চায়ত নিৰ্বাচনত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাই গ'ল। গতিকে সেইটো কৰিব পৰা নগ'ল। কিন্তু আহি থকা বিধানসভা নিৰ্বাচনত তেওঁলোক চাবুৱা লাহোৱাল সমষ্টিত ভোট দিবলৈ পাব। পানীতোলা পঞ্চায়তৰ অন্তৰ্গত গুইজান ব্লকৰ আণ্ডাৰত আমি আছিলোঁ। আমাৰ আজু ককা দিনৰ পৰা আমি পানীতোলা পঞ্চায়ততে ভোট দি আহিছোঁ। যোৱা 2018 চনৰ পৰা এটা খামখেয়ালি হ'ল, বাঘবাৰী গাঁও বেলেগ আৰু দীঘলীবাৰী গাঁও বেলেগ কৰা হৈছিলে। লগে লগে আমাৰ গোটেই গাঁৱৰ গঞা ৰাইজে ওলাই আহি আমি উপায়ুক্ত মহোদয়ৰ কাষ চাপিলোঁ। তাৰপিছত লগে লগে আমাৰ বাঘবাৰী গাঁও আৰু দীঘলীবাৰী একেলগে সন্মিলিত কৰি আকৌ ভোট দিয়াৰ অধিকাৰ দিলে। এই 2025 চনত পুনৰ যেতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, তেতিয়া আমাৰ বাঘবাৰী গাঁও মাকুম সমষ্টিত গুচি গ'ল, আৰু দীঘলীবাৰী গাঁৱক ক'লে জেৰাই পঞ্চায়ত ডিব্ৰুগড় জিলালৈ আমাক ৰূপান্তৰিত কৰিছে। তো গতিকে মই ভাবোঁ পানীতোলা পঞ্চায়তে যেতিয়া বাঘবাৰী আৰু দীঘলীবাৰী 3 নং ৱাৰ্ড যেতিয়া দুভাগ কৰিলে, তে বাঘবাৰী মানুহক আঁকোৱালি লৈ আৰু বাকী বাচি থকা যিটো সামগ্ৰী পেলাই দিয়াৰ নিচিনা দীঘলীবাৰী গাঁওখনক না পানীতোলা পঞ্চায়তে আঁকোৱালি ল'লে আৰু না জেৰাই পঞ্চায়তে আঁকোৱালি ল'লে। পেলাই দিয়াৰ নিচিনা আজি এই ভোট গ্ৰহণ দিনাখনো আজি পেলাই দিয়াৰ অৱস্থাতে এই অনাই বনাই ৰাস্তাত ঘূৰি থকাৰ নিচিনা পৰি আছে। গতিকে বৰ দুখৰ বিষয়। আজি আমিতো ভাবোঁ, আমি নিৰ্বাচনৰ দিনাখন আমি ভাবোঁ আজি আমি সানমিহলিত এটা মহা উৎসৱ ভাবোঁ। সকলোৱে ইয়াতে ধনী নাই, দুখীয়া নাই, জাতি নাই, ধৰ্ম নাই, একো আমি গোটেই গা লগাই একেলগে আমি এটা মহা উৎসৱৰ নিচিনা আমি ঘৰৰ পৰা ওলাই আহোঁ। গতিকে আজি আমাৰ সেই দিনটো আমাৰ পৰা হেৰাই দিয়া হৈছে। কোনে হেৰাই দিছে? গতিকে আমি উপৰোক্ত আমাৰ বিষয়ববীয়াসকলক, আমাৰ মুৰব্বীসকলক, DC উপায়ুক্ত মহোদয়ক তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, এইটোৰ তদন্ত কৰি বিহিত যিসকলে আমাক এই ভোট মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু পুনৰ মই অনুৰোধ কৰিছোঁ যে আমাৰ যিসকল ৰাইজ থাকি গৈছে ভোট গ্ৰহণ পৰা, সেইসকলক পুনৰ ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা যিটো জেৰাই পঞ্চায়তৰ লগত আমাৰ দীঘলীবাৰী গাঁও জড়িত হ'ব, সেই ভোটটো পুনৰ হোৱাৰ আমি দাবী জনাইছোঁ। আমি সমূহ ৰাইজে একেলগে জড়িত কৰি পুনৰ ভোট দিয়াৰ আমি দাবী জনাইছোঁ। এই 2025 চনৰ যিটো পঞ্চায়তী ভোটৰ পৰা আমাৰ মৌলিক অধিকাৰ যিটো আছিলে, তাক যিবিলাক বুদ্ধিজীৱী মানুহে আমাৰ পৰা কাঢ়ি লৈ আজি আমাক ভোটৰ পৰা বঞ্চিত কৰিছে, তেখেতসকলক যিসকলে ভুল কৰিছে তেখেতসকলক সুবিচাৰ লৈ আমাক ভোট দিয়াৰ অধিকাৰ আমাক দিব লাগিব। গতিকে আমাৰ যিটো প্ৰাপ্য, আমাৰ যি পঞ্চায়তৰ, আমি পানীতোলা পঞ্চায়তৰ মানুহ, পানীতোলা পঞ্চায়ততে আমাক ভোট দিয়াৰ অধিকাৰটো আমাক দিব লাগিব। গতিকে মই বিষয়ববীয়াসকলক কওঁ আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো ওচৰত মই অনুৰোধ জনাইছোঁ যে আমাৰ ভোট দিয়াৰ অধিকাৰটো পানীতোলা পঞ্চায়তত, আৰু আমাৰ বিধায়ক আমাৰ একেজনে হ'ব লাগিব ব্লকৰ তেতিয়া আমাৰ সুবিধাৰ্থে, আমাৰ সুবিধা, আৰু আমি আগৰ পৰাই পানীতোলা পঞ্চায়তত ভোট দি আহিছোঁ। গতিকে আমাক পানীতোলা পঞ্চায়ততেই লাগে।
সমস্যাটো হৈছে মানে আমাৰ পানীতোলা পঞ্চায়তত যিখিনি ভোটাৰ আছিলে 3 নম্বৰ ৱাৰ্ডৰ, এই 3 নম্বৰ ৱাৰ্ডৰ এটা পাৰ্ট মানে যিটো দীঘলীবাৰী বাগবাৰী পৰে, আমাৰ বাগবাৰী অঞ্চলৰ এটা পাৰ্ট আহিলে আৰু প্ৰায় 40 ঘৰ 82 ঘৰৰ মানুহ নাম নাহিলে। এইটো কি কাৰণে হৈছে? আৰু যদি এতিয়া জেআৰ পঞ্চায়তত কৰিছে মানি লৈছো, কিন্তু এটা পঞ্চায়তৰ অকল এখিনি মানুহৰ কেনেকে নাম নাহিলে? বাকীবিলাকোতো জেআৰ পঞ্চায়তত গৈছে, সেইফালৰ মানুহখিনি কিন্তু নাম আহিছে। আমাৰ এই দীঘলীবাৰী পঞ্চায়তটোৰে অকল নাহিলে, দীঘলীবাৰী অঞ্চলটোৰে নাহিলে। এইটো কাৰ গাফিলতি হ'ব? এইটো আগতেও পঞ্চায়তে কৰিছে আমাৰ। মই যেতিয়া উঠিছিলো চলিত বৰ্ষত, তেতিয়াও আমাৰ এইটো পাৰ্ট মানুহৰ নাম নাহিছিলে। কি কাৰণে নাহে? এইটো বাৰপতিটো হ'ব নালাগে অধিকাৰ পৰা হেৰি কৰিছে। কোনে কৰিছে বুলি ভাবে? এইটো এতিয়া কোনে কৰিছে বুলি ক'ম, কাৰ আমি ক'ম? আৰু কিমান মান ভোটদাতা ৰাইজ আছে? প্ৰায় 450। টোটেল কিমান আছে? টোটেল প্ৰায় প্ৰায় 900 হৈ যাব। 900 আছিলে। আপোনালোকৰ কিমানখিনি মানুহৰ এতিয়া ভোট নাহিলে? এতিয়া প্ৰায় 450 মান অহা নাই। 450। এতিয়া কি কৰিব? আপোনালোকৰ অধিকাৰটো মানে নাইকিয়া কৰি দিছে। নাইকিয়া কৰিছে, হয়। কি কৰিব এতিয়া? এতিয়াতো আমাৰ চব ফালৰ পৰা আমি হেৰি কৰা হৈছে। এতিয়া আমাক কি কৰিলে মানে আমাৰ এইটো হেৰি কৰা হ'ব? আমি তেতিয়া ব্যৱস্থা কৰিব লাগে। যদি নহয়তো আধা মানুহে যদি নিদিয়ে, তেতিয়াহ'লে আমাৰ ৱাৰ্ডটোততো কোনো লাভ নাই নহয়। আমাৰ দাবী হৈছে যদি হৈ যায় চবকে ভোট দিব লাগিব, আমাৰ অধিকাৰটো দিব লাগে। যদি নহয় মানে আধাটো ভোট দি কোনো প্ৰয়োজন নাই, সেই আধাটোকো ৰখাই দিব লাগে। 3 নম্বৰ ৱাৰ্ডটো ৰখাই থৈ দিব লাগে। যদি এইটো দীঘলীবাৰী যেতিয়ালৈকে দীঘলীবাৰী পঞ্চায়তটো আমাৰ জেৰাই পঞ্চায়তলৈকে নেযায়, তাত যদি নামটো নুঠে, তেতিয়ালৈকে আমাৰ এইটো পঞ্চায়তো ৰখাই থৈ দিব লাগে, এইটো ৱাৰ্ডো ৰখাই থৈ দিব লাগে। আধৰুৱাটো মানুহ কৰি লাভ নাই। যদি দিছে দুইটাকে দিয়ক। ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় হওক আৰু আমাৰ তিনিচুকীয়াত যিটো আছে মানে আগতো, এতিয়া ডিব্ৰুগড় গৈছেগৈ আধা তিনিচুকীয়াত আছে। যদি তিনিচুকীয়াখিনি আছে, তেতিয়াহ'লে ডিব্ৰুগড়খিনিক প্ৰথমতে তাত নামটো ভৰাই ল'ব লাগিছিলে, তাৰ পাছত কাটিব লাগিছিলে। আধাতে কাটি পিনি ইহঁত যাব ক'লৈ এতিয়া মানুহখিনি? ইহঁতেতো এফালেও হ'ব পৰা নাই, সিফালেও হ'ব পৰা নাই। কোনটো অধিকাৰ ল'ব ইহঁতক কোনটো নাগৰিকত্ব দিব? এতিয়া আমাৰ জেৰাই পঞ্চায়তত দিব নে পানীতোলা পঞ্চায়তত দিব? আমাৰতো সেইটো জনাই দিব লাগিব নহয়। আমাক নজনোৱাকে আধাতে কেলে এৰি দিছে? আপোনালোকে পূৰ্বতে পানীতোলা পঞ্চায়তত আছে।